হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ এইটো চাইটৰ টাইপিং ঢলা কাম কমপ্লিট হৈ গ'ল আৰু আমাৰ এইটো চাইটত ইয়াতে আমাৰ এইটো অল্ড বিল্ডিং হয়, পুৰণা বিল্ডিং। এই পুৰণা বিল্ডিঙৰ লগত জইন কৰি কিনে মানে পাৰ্কিং এৰিয়া বনাইছোঁ আৰু লিফ্ট এটা প্ৰভাইড কৰিছোঁ আৰু লিফ্টৰ চাইডেদি এল টাইপ এটা চিৰি হ'ব। লিফ্টটো আৰু চিৰিটো একেলগে হ'ব, এল টাইপ চিৰি হ'ব। চিৰিটোৰ চাইজ হ'ল 4 ফুট বহল হ'ব আৰু লিফ্টটোৰ চাইজ আছে 4 ফুট 6 ইঞ্চি ইনটু 4 ফুট 6 ইঞ্চি। ক্লিয়াৰ ভিতৰত মানে এইটো ক্লিয়াৰ পাব। এইটো আমাৰ অল্ড হাউচ হয়, পুৰণা বিল্ডিঙৰ লগত এইখিনি জইন কৰি কেনে আমাৰ বঢ়োৱা হৈছে আৰু টাইপিঙৰ কাম ফাইনেলি কমপ্লিট হৈ গৈছে। ইয়াতে এতিয়া আমাৰ ফিলিং গাঁথনি কৰি কিনে ইয়াতে এতিয়া আমাৰ ছাদখন ঢালি দিব লাগে আৰু লিফ্টটো আৰু চিৰিটোৰ কাম কৰিব লাগে। ইয়াতে ফাৰ্ষ্টতে আমাৰ এইটো পাৰ্কিং এৰিয়া হ'ব আৰু মাজতো লিফ্ট আৰু চিৰি একেলগত আৰু এইটো এটা ড্ৰয়িং ৰুম। তো এনেকৈ আমাৰ কামখিনি হৈ আছে, ফাইনেলি কমপ্লিট আমাৰ টাইপিঙৰ কামটো হৈ গৈছে। তো এতিয়া আমাৰ ছাদৰ কাম কৰিব লাগিব, ফিলিং গাঁথনি কৰি কিনে মাটি ফিল আপ কৰি কিনে কলম কাষ্টিঙৰ কাম আৰম্ভ কৰা হ'ব। তো এইখিনি আমাৰ এইটো চাওক, আমাৰ লিফ্ট হয়, এইটো লিফ্ট হয় আৰু লিফ্টৰ এনেকৈ চাইডেদি 4 ফুট এখন বহল চিৰি দিয়া হৈছে আৰু এল টাইপ হ'ব চিৰিটো। আৰু এইটো আমাৰ গ্ৰেড ৰুমৰ কাম কমপ্লিট হৈ গৈছে। আমাৰ এটা ফ্ৰেম ঢালাই কৰা হোৱা নাই কাৰণ ইয়াতে আমাৰ চিৰিৰ ৰডটো ফচাব লাগিব আৰু এই লিফ্টটোৰ ফাউণ্ডেশ্যনটো আমাৰ পিছত কৰা হৈছে কাৰণ লিফ্টটোৰ লগত টাইপিংটো আছে আৰু এই টাইপিংটোত আমাৰ ষ্টাৰ কেছৰ মানে ৰডটো ফচাব লাগিব। এই এল টাইপ যিটো চিৰি হ'ব এইখিনি জেগাত আমাৰ মানে ৰডকেইটা ফচাব লাগিব কাৰণ লিফ্টটো আমাৰ পিছত ফাউণ্ডেশ্যন কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব।